নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শহীদ নগৰী ঢেকিয়াজুলিত আৰু শহীদ নগৰী ঢেকিয়াজুলিৰ কাৰণে এইবেলি এক নতুন খবৰ আহিছে এক আশাৰ বতৰা আহিছে কিয়নো শহীদ নগৰী ঢেকিয়াজুলিৰ যি দৈনিক বজাৰ এই দৈনিক বজাৰত এগৰাকী উদীয়মান যুৱকৰ নেতৃত্বত মুকলি কৰা হৈছে আৰাধনা মিউজিকেল শ্ব'ৰুম আৰু ইয়াত এতিয়াৰে পৰা প্ৰতিটো বাদ্যযন্ত্ৰ পাবলৈ সক্ষম হ'ব যি ধৰণৰে বাদ্যযন্ত্ৰৰ প্ৰয়োজন নহওক ইয়াত ক্ৰয় কৰিব পাৰিব গ্ৰাহকসকলে যিহেতু সংগীত শিল্পীসকলে উপযুক্ত বাদ্যযন্ত্ৰৰ অভাৱত বিভিন্ন স্থানত যাবলগীয়া হয় বা বিভিন্ন স্থানত বাদ্যযন্ত্ৰ ক্ৰয় কৰিবলৈ যাবলগীয়া হয় তেনেস্থলত তেখেতলোকে এই বিষয়টো নিৰীক্ষণ কৰি বা ৰাইজৰ সুবিধা হোৱাকৈ সংগীত শিল্পীসকলৰ সুবিধা হোৱাকৈ ইয়াতে আৰাধনা মিউজিকেল শ্ব'ৰুমৰ মুকলি কৰা হৈছে আৰু আজিয়ে শুভ উদ্বোধন কৰা হৈছে এই আৰাধনা মিউজিকেল শ্ব'ৰুম আৰু আৰাধনা মিউজিকেল শ্ব'ৰুমত আপুনি প্ৰতিটো বাদ্যযন্ত্ৰ ইয়াত পাবলৈ সক্ষম হ'ব আৰু এটা উপযুক্ত মূল্যত ইয়াত পাবলৈ সক্ষম হ'ব আৰু ঢেকিয়াজুলিৰ এগৰাকী উদীয়মান যুৱক বা এগৰাকী সামাজিকভাৱে জড়িত এগৰাকী যুৱক সজল দত্তৰ নেতৃত্বতে ইয়াত এই শ্ব'ৰুম মুকলি কৰা হৈছে আৰু এই শ্ব'ৰুমত আপুনি প্ৰতিটো বাদ্যযন্ত্ৰ পাবলৈ সক্ষম হ'ব আৰু এটা উচিত মূল্যত তেখেতলোকে আপোনালোকক এই বাদ্যযন্ত্ৰসমূহ যোগান ধৰিব আৰু ইয়াতে আজি শুভ উদ্বোধনী অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট লোক আছে আমি তেখেতলোকৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম দেখা গৈছে যে ঢেকিয়াজুলিৰ কাৰণে এটা নতুন খবৰ আহি পৰিছে যি সময়ত ঢেকিয়াজুলিত এটা এই মিউজিকৰ যিসমূহ বাদ্যযন্ত্ৰ বা ইয়াত পাবলৈ সক্ষম হোৱা নাছিল গ্ৰাহকসকলে এতিয়াৰ পৰা কিন্তু ঢেকিয়াজুলিত উপলব্ধ হ'ব কি ক'ব আজিৰ দিনটোত आज ये दिन तो बहुत भार और आज सबसे बड़ी बात यह है कि ढेकियाजुली में जिस चीज़ का अभाव था बहुत दिनों से हम लोग फील कर रहे थे कि यहाँ पर कोई म्यूजिकल शोरूम नहीं है इंस्ट्रूमेंट्स के लिए तो आज सजल ने ये हमारे लिए एक बहुत अच्छा एक मौका दिया है सबके लिए ही दिया है जो संगीत प्रेमी है कि भाई आपको इधर उधर जाने की ज़रूरत नहीं है उचित मूल्यों में आपको यहीं पर वाद्य यंत्र मिलेंगे और मैं इसकी सफलता के लिए बहुत कामना करता हूँ बधाई भी देता हूँ थैंक यू হয় ইতিমধ্যে শুনিলে আজি তেখেতৰ যি প্ৰচেষ্টাত শলাগিছে সকলোৱে কিয়নো যিসকল সমাজ সচেতন ব্যক্তি তেখেতলোকে তেখেতৰ এই প্ৰচেষ্টাত আজি সকলোৱে উৎফুল্লিত হৈ পৰিছে আৰু এগৰাকী ইয়াত সমাজকৰ্মী আছে আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম ঢেকিয়াজুলিৰ কাৰণে এটা নতুন খবৰ আৰু এটা আশাৰ বতৰা বুলি ক'ব লাগিব কি ক'ব আজি দিনটোত দিনটো বুলি ক'বলৈ গ'লে খুবেই শুভ খুবেই ভাল বহুদিনীয়া আশাকলীয়া এটা পূৰণ হৈছে সজল দত্তৰ তেওঁ উদীয়মান যুৱকৰ লগতে তেওঁ এজন ভাল সংগীতকাৰো হয় বাদ্যযন্ত্ৰ শিল্পীও হয় আৰু তেওঁ বহুত সৰুৰে পৰা মই পাই আহিছোঁ গতিকে তেওঁ এটা যি ইচ্ছা আছিলে ধাউতি আছিলে স্কুল এখনো আছে তেখেতৰ স্কুল এখনো খুলিছে আৰাধনা সংগীত বিদ্যালয় তাৰ লগতে সংগতি ৰাখি আৰু এখন বাদ্যযন্ত্ৰৰ যি দোকান বুলি ক'ব লাগিব শ্ব'ৰুমটো খুলিছে তেওঁৰ বহুদিনীয়া আশা এটা পূৰণ হৈছে তো ইয়াত আমাৰ সকলোৰে শুভেচ্ছা আছে ভগৱানে আশীৰ্বাদ কৰক আগলৈ যাওক বহুতৰ অভাৱ পূৰ্ণ হ'ব অন্য নালাগে ময়ে কিছুমান বস্তু বিচাৰি পেলাই কেতিয়াবা বাহিৰত যোগাযোগ কৰিব লগা হয় এতিয়া এটাই ভাল লগা হৈছে যে মই ইয়াতে ঢেকিয়াজুলিতে বস্তুখিনি পাবলৈ সক্ষম হ'ম গতিকে সজল দত্তৰ এই যি প্ৰচেষ্টা সি আগুৱাই যাওক সফল হওক হয় ইতিমধ্যে শুনিলে সজল দত্তৰ যি প্ৰচেষ্টাত সকলোৱে আজি উৎফুল্লিত হৈছে কিয়নো যি সময়ত এই বাদ্যযন্ত্ৰৰ অভাৱ আছিলে ঢেকিয়াজুলিত আৰু এই অভাৱ পূৰণ কৰিবলৈ ওলাইছে উদীয়মান সমাজকৰ্মী সজল দত্তই আৰু সজল দত্তৰ প্ৰচেষ্টাতে ইয়াতে গঢ় লৈ উঠিছে এই আৰাধনা মিউজিকেল শ্ব'ৰুম আৰু আৰাধনা মিউজিকেল শ্ব'ৰুমৰ আজি শুভ উদ্বোধন কৰা হৈছে আৰু উদ্বোধনী অনুষ্ঠানত বিভিন্নজন আহিছে বহুতো জ্যেষ্ঠসকলে ইয়াত আহি পেলাই তেখেতক আশীৰ্বাদ কৰিছে তেখেতৰ এই যি চিন্তাধাৰা বা সমাজৰ প্ৰতি যি দায়বদ্ধতা আগবাঢ়ি যাওক ধাপে ধাপে আগবাঢ়ি যাওক সকলোৱে তাৰে কামনা কৰিছে আৰু ইয়াতে আছে যিগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত আজি এই শ্ব'ৰুম মুকলি হ'ল তেখেতৰ লগত আমি কথা পাতিম আৰু তেখেত সকলোৰে পৰিচিত কিয়নো বিভিন্ন মঞ্চত বিহু মঞ্চতে হওক বা যিকোনো সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চত তেখেতক কিন্তু পোৱা যায় আৰু আজি তেখেতে নতুন এটা পৰিচয় ইয়াত দিব ওলাইছে আৰু তেখেতৰ এই পৰিচয় হ'ল আৰাধনা মিউজিকেল যি শ্ব'ৰুম এই শ্ব'ৰুমৰ স্বত্বাধিকাৰী সজল দত্ত আৰু সজল দত্ত
অন্তৰৰ পৰা তেখেতৰ মনৰ ভাৱ আৰু তেখেতে সমাজখনৰ কাৰণে কি কৰিব বিচাৰে এই কথাখিনিও জনাৰ চেষ্টা কৰিম। দেখা গৈছে যি সময়ত এই মিউজিকেল বা যিসমূহ বাদ্যযন্ত্ৰৰ এটা ভাল ইয়াত দোকান নাছিলে বা ষ্ট'ৰ নাছিলে, আজি কিন্তু আপুনি সেই ব্যৱস্থাৰ যি অভাৱ বা সেই ব্যৱস্থাটো আপুনি পূৰ কৰাৰ কাৰণে কিন্তু আজি উঠি পৰি লাগিছে আৰু আজি আপুনি এয়া এক প্ৰকাৰ সফল হৈছে বুলি আমি ক'ব বিচাৰোঁ, কিয়নো আজি যিহেতু আপুনি এই দোকান বা শ্ব'ৰুমটো আজি মুকলি কৰিছে। কি ক'ব আজিৰ দিনটোত অনুভৱ? মইতো বহুত দিনৰ পৰা মোৰ এটা আশা আছিলে যে ঢেকীয়াজুলিত মানে মোৰ নিজা মিউজিক কলেজ আছে, আৰাধনা মিউজিক কলেজ। তো মোৰ মানে ষ্টুডেণ্টকেইটাও বহুত চবে গুৱাহাটী বা তেজপুৰ চবতে গৈ থাকে। তো মোৰ এটা ইচ্ছা আছিলে যে আমাৰ ঢেকীয়াজুলিত এটা শ্ব'ৰুম হ'লে খুব ভাল হ'ব, চবে মানে মিউজিক ইনষ্ট্ৰুমেণ্টবোৰ ধুনীয়াকৈ পাব। তো সেই আশাৰে মই মানে আজি ভাবিছোঁ যে নাই যে এটা শ্ব'ৰুম খোলোঁ। তো সেইটো আশা কৰি পেলাই খুলিছোঁ আৰু এতিয়া চবে অলপ হ'লেওতো সহায় সহযোগিতা পাব বা অলপ হ'লেও মানে হেল্প পাব আৰু যে ইয়াতে ওচৰতে পাই যাব বস্তুখিনি। আৰু ধৰক মূল্যৰ ক্ষেত্ৰত বহুতৰ চাগে চিন্তা এটা হ'ব যে গুৱাহাটীত গ'লে আমি যিখিনি মূল্যত পাম বা যি দামত পাম ইয়াতকৈ চাগে ইয়াত বেছি হ'ব বুলি মানুহৰ এটা শংকা থাকিব পাৰে। এই ক্ষেত্ৰত আপুনি কি আহ্বান জনাব? মূল্য একো বেছি নাথাকে। গুৱাহাটীত যোনটো ৰেটত পায় ছেইম ৰেটতে আমাৰ ইয়াতে পাব। বৰঞ্চ সিহঁতে গাড়ী ভাড়া এটা গোটেই দিনৰ এটা মানে কষ্ট বা গোটেইখিনি বাচি যাব, একোৱেই নাই। গুৱাহাটীৰ যি ৰেটত পাব বস্তুখিনি তো আমাৰ ইয়াতে ছেইম ৰেটতে পাব, এনেকুৱা কোনো কণ্ডিশ্যন নহয়। হয়, এক সুন্দৰ কথা তেখেতে উপস্থাপন কৰিলে। বহুতৰ হয়তো মনত শংকা থাকিব পাৰে যে যদি আমি ঢেকীয়াজুলিৰ পৰা এটা বাদ্যযন্ত্ৰ ক্ৰয় কৰিব যাওঁ তেতিয়াহ'লে চাগে গুৱাহাটীতকৈ ইয়াৰ ৰেটটো বেছি হ'ব, মূল্য বেছি হ'ব, কিন্তু সেয়া নহয়। তেখেতে আজি স্পষ্ট কৰিলে যে গুৱাহাটীত যি মূল্যত পাবলৈ সক্ষম হ'ব আৰু ঢেকীয়াজুলিৰ আৰাধনা মিউজিকেল শ্ব'ৰুমতো সেই একে দামতে ক্ৰয় কৰিব পাৰিব আপোনাৰ পচন্দৰ বাদ্যযন্ত্ৰ। আৰু এটা কথা আমি জনাৰ চেষ্টা কৰিম স্বত্বাধিকাৰীৰ পৰা, বহুতো লোকে হয়তো আগতীয়াকৈ আপোনাৰ লগত জানিব বিচাৰিব যে যিটো বাদ্যযন্ত্ৰ বা যি বস্তু তেখেতৰ লাগে আপোনাৰ তাত উপলব্ধ হ'বনে নাই। এই কথাখিনি যদি তেখেতে আগতীয়াকৈ জানিব বিচাৰে আপুনি কিবা ফোন নম্বৰ মুকলি কৰিব নেকি? নিশ্চয়, মোৰ ফোন নম্বৰ মই দি দিম। আৰু যদি কোনোবা কিবা এটা ইমাৰ্জেঞ্চিত কিবা লাগে মোক 2 দিনৰ সময় দিলে মই একদম 100% ডেলিভাৰী কৰি দিম। ঢেকীয়াজুলিতে বহি পেলাই পাই যাব। কি নম্বৰত যোগাযোগ কৰিলে আপোনাক পাব? 986479062 এইটো নম্বৰ মোৰ পাৰ্চনেল হয়। আকৌ জনাই দিব নেকি নম্বৰ? 986479062 এইটো নম্বৰত ফোন কৰিলে কিবা যদি দৰকাৰী হয় মোক ফোন কৰিলে মোক 2 দিনৰ সময় দিব লাগিব, মই আনাই দিম, ঢেকীয়াজুলিত পাই যাব। হয়, ইতিমধ্যে শুনিলে যিখিনি তেখেতৰ শ্ব'ৰুমত উপলব্ধ সেইখিনি ইয়াত পাব। আৰু তাৰ উপৰিও যদি অত্যাধিক মূল্যৰ কিবা বস্তু লাগে বা বৰ দামী মূল্যৰ কিবা বস্তু আপোনাৰ প্ৰয়োজন হয় সেয়াও তেখেতে যোগাৰ কৰি দিব। তেখেতক মাত্ৰ ফোনত আগতে জনালে হ'ল আৰু আহি পেলাই কথা পাতিলে হ'ল, নাইবা ফোনৰ জৰিয়তে তেখেতৰ লগত কথাখিনি আপুনি যেতিয়া মত বিনিময় কৰিব তেতিয়া সেই বস্তুখিনি তেখেতে যোগান ধৰিব বুলি আজি ৰাজহুৱা কৰিছে। আৰু ইয়াতে আছে তেখেতৰ নলে গলে লাগি থকা এগৰাকী বন্ধু। এই বন্ধুৱেও আজি এই উদ্বোধনী অনুষ্ঠানত আহিছে। তেখেতৰ পৰা মাত্ৰ চমুকে আমি কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? सर हाथ जोड़ के सबके नमस्कार। और ढेकियाजुली में एक अच्छा शोरूम खुला है। मैं साजन सर के बहुत पुराना फैन है, तो आज अपना शोरूम में इनवाइट किए तो हम लोग यहाँ पहुँचे। और इनका जो शोरूम बहुत अच्छा है, देखिए हर चीज़ मतलब क्वालिटी के मिलेगा। और ये बहुत खुशी है कि मैं बिहार के रहने वाला हूँ और मैं अभी फ़िलहाल तेजपुर में रहता हूँ, तो मुझे इनवाइट किए हैं कि मेरा एक शोरूम का ओपनिंग है, आपको आना है। तो बोला ठीक है सर, हम बिल्कुल आएंगे, धन्यवाद। হয়, ইতিমধ্যে শুনিলে তেখেতৰ লগত 2020 চনতে পৰিচয় হোৱা এগৰাকী বন্ধু আজি এই উদ্বোধনী অনুষ্ঠানত তেখেতেও আহিছে আৰু সকলোৱে সহযোগ কৰিছে আজি সজল দত্তক। আৰু আগলৈ আগবাঢ়ি যাওক সজল দত্ত, আমিও তাৰে কামনা কৰিছোঁ। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকীয়াজুলিৰ যি দৈনিক বজাৰৰ দৃশ্য। আৰু এয়া হৈছে আৰাধনা মিউজিকেল শ্ব'ৰুম। আৰু এই আৰাধনা মিউজিকেল শ্ব'ৰুমতে আপুনি প্ৰতিটো ধৰণৰ বাদ্যযন্ত্ৰ ইয়াত পাবলৈ সক্ষম হ'ব। আৰু যদি কিবা পদৰ বাদ্যযন্ত্ৰ ইয়াত নাথাকে সেয়াও তেখেতে যোগান ধৰিব বুলি আজি কথাখিনি ৰাজহুৱা কৰিছে। আৰু সকলোৱে আহক, উচিত মূল্যত আপোনাৰ পচন্দৰ বাদ্যযন্ত্ৰ কিনক, আমিও তাৰে আহ্বান জনালোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শ্বহীদ নগৰী ঢেকীয়াজুলিৰ দৈনিক বজাৰৰ এই আৰাধনা মিউজিকেল শ্ব'ৰুমৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।